বিৰোধী পিছত পুনৰ স্বাগতম জনাইছো আপুনি চাই আছে যুক্তিবাদ আমাৰ সৈতে আছে সংখ্যালঘু নেতা আমাৰ সৈতে আছে বিজেপিৰ মিডিয়া পেনেলিষ্ট ইতিমধ্যে আমি সমগ্ৰ বিষয়টো আলোচনা কৰিছো বিজেপিয়ে সংখ্যালঘুৰ বাবে কি কৰিছে মই এবাৰ বিচাৰিছো সদৌ অসম গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক শহীদ আলী আহমেদৰ কাষলৈ ইতিমধ্যে সংখ্যালঘুৰ ৰাইজক লৈ বিজেপিয়ে কি কৰিছে সেই প্ৰশ্নটো উত্থাপন হৈছে আৰু বিভিন্নজনে বিভিন্ন যুক্তি প্ৰদৰ্শন কৰিছে বিজেপিৰ তৰফৰ পৰা যেনেদৰে যুক্তি প্ৰদৰ্শন কৰিছে একেদৰে এআইডিএফ তথা আমসু তথা কংগ্ৰেছে যুক্তি খণ্ডন কৰিছে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে কি ক'ব এই ক্ষেত্ৰত সদৌ অসম গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে জন্মলগ্নৰ পৰা এটা কথা কৈ আহিছোঁ যে আমি সংখ্যালঘুৰ মাজত সংখ্যালঘু যি আমি ধৰ্মীয় সংখ্যালঘু আচলতে সংখ্যালঘু বুলি ক'লে অসমত ৬টা ধৰ্মৰ কথা আহে যিকি নহওক আমি ইছলাম ধৰ্মীসকলৰ কথাই আজি বিশেষকৈ পতা হ'ব যে আমি হৈছোঁ সংখ্যালঘুৰ মাজতে আমি সংখ্যালঘু অসমৰ যি থলুৱা ইছলাম ধৰ্মীয়সকল আছে গৰিয়া মৰিয়া দেখীসকল বিশেষকৈ আজি সংখ্যালঘুৰ মাজত সংখ্যালঘু কিন্তু আমাক যি ৭০ বছৰৰ অধিক কাল কংগ্ৰেছে হওক বা অন্যান্য চৰকাৰবিলাকে হওক অসম গণ পৰিষদে হওক আমাক সবাতোকৈ অৱহেলিত আৰু বঞ্চিত কৰিছে ৰাজনৈতিকভাৱে সামাজিকভাৱে অৰ্থনৈতিকভাৱে আমি একেবাৰে বঞ্চিত আৰু অৱহেলিত কাৰণ কংগ্ৰেছ ধৰ্মনিৰপেক্ষৰ কথা কৈছিলে কংগ্ৰেছে কৈছিলে যে অসমৰ থলুৱা বা অসমৰ যিকোনো ইছলাম ধৰ্মীয় সংখ্যালঘুৰ তেওঁলোকে সদায় দৰ্দ বুজি পোৱা সদায় সংখ্যালঘুৰ বন্ধু বুলি কৈছিলে কংগ্ৰেছক কিন্তু সেই কংগ্ৰেছেও অসমৰ এই গৰিয়াসকলক বা মৰিয়াসকলক বা দেখীসকলক সাংঘাতিকভাৱে ৰাজনৈতিকভাৱে বঞ্চিত কৰিছে অৱহেলিত কৰিছে কিন্তু আজি বিজেপি চৰকাৰে যি তেওঁলোকে প্ৰথম ২০১৬ চনত শ্লোগান আছিলে যে জাতি মাটি ভেটি আৰু সেই জাতি মাটি ভেটিত সকলোৱে হিলদল ভাঙি অসমৰ থলুৱাসকলে ইছলাম ধৰ্মী হওক বা বিভিন্ন জাতি জনগোষ্ঠীয়ে হওক হিলদল ভাঙি আমি ভোট দিছিলোঁ কিন্তু সেইখিনি সময়তো তেওঁলোকে যি আমাক আশ্বাস দিছিলে ১০০ কোটিয়ে হওক আমাৰ সুকীয়া জৰীপ হওক বা আমাৰ উন্নয়নমূলক কামৰ কাৰণে কিন্তু তেওঁলোকে এতিয়াও কথাৰ ফুলজাৰি হৈ ৫টা বছৰ অতিক্ৰম কৰিলে বিজেপিৰ কথা আছে তাৰ লগতে এটা সংখ্যালঘুৰ এটা দল আছে এআইডিএফে ইতিমধ্যে বিভিন্ন সময়ত মাত মতা পৰিলক্ষিত হয় কিন্তু মোৰ প্ৰশ্নটো হৈছে যে এআইডিএফে আপোনালোকৰ বাবে কিমান কৰিছে এতিয়ালৈকে বদৰুদ্দিন আজমল আছে সংসদত মাত মাতিব পৰা অৱস্থাত থাকে বিধানসভাত এআইডিএফৰ বহু বিধায়ক আছে যিসকলে বিধানসভাত মাত মাতিব পাৰে আৰু এআইডিএফৰ জৰিয়তে উন্নয়নৰ বাট এটা আছে সেই বাটটোৰ জৰিয়তে আপোনালোকে কিমান আজি ফলপ্ৰসূ সিদ্ধান্ত লাভ কৰিবলৈ সক্ষম হৈছে খবৰ থলুৱা বিশেষকৈ গৰিয়া মৰিয়া দেখীসকলে কোনো ৰাজনৈতিক দলৰ পৰাই এতিয়ালৈকে কোনো আশ্বাস পোৱা নাই কোনো বিশ্বাস পোৱা নাই কোনো উন্নয়নমূলক কথা পোৱা নাই গতিকে আমাৰ কথা হ'ল কি যে আমাৰ যি তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত ২০১৬ চনৰ নিৰ্বাচনী ইস্তাহাৰত ইউডিএফেও লিখিছিলে যে তেওঁলোকে গৰিয়া মৰিয়া দেখীসকলৰ আৰ্থসামাজিক জৰীপ কৰিব বা এনেকুৱা কাম কাজত তেওঁলোকে আমাক সহায় কৰিব কিন্তু তেওঁলোকৰ কাগজতে থাকিল এতিয়ালৈকে তেওঁলোকে কোনো বিধানসভাই হওক লোকসভাত হওক আমাৰ কথাবিলাক ক'বলৈ তেওঁলোকে সাহস নকৰিলে আৰু বিজেপি চৰকাৰে যি আৰম্ভ কৰিছিলে আমাৰ কথা ক'বলৈ হয়তো আজিলৈকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে থলুৱা ইছলাম ধৰ্মীয়সকলৰ কথাবিলাক কৈয়ে আছে কিন্তু কাৰ্যকৰী কৰা আমি এতিয়ালৈকে দেখা নাই মই এটা কথা আপোনাক উল্লেখ কৰিব বিচাৰিছো যে আজিলৈকে তেওঁলোকে কথাল ফুল জাৰি কৰিলে এতিয়ালৈকে গৰিয়া ডেভেলপমেন্ট কাউন্সিলখন কেতিয়া গৰিয়া ডেভেলপমেন্ট কাউন্সিল কেতিয়া গৰিয়া উন্নয়ন পৰিষদ ঘোষণা কৰিছিলে ২০১৫ চনৰ ১৫ আগষ্টত তেতিয়াৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ঘোষণা কৰিছিলে কিন্তু তাৰে পিছত ঠিকে আছে কাৰ্যকৰী কৰিছে কিন্তু কাৰ্যকৰী কৰাৰ লগে লগে আজি অন্যান্য উন্নয়ন পৰিষদবিলাকক আমি দেখিছো যে ৫০০ কোটি ২০০ কোটি এনেকুৱাকৈ ঘোষণা কৰিছিল কিন্তু আজিলৈকে গৰিয়া উন্নয়ন পৰিষদত আমি কোনো ধন ধাৰ্য কৰা দেখাই নাই যি আগতে বিগত কংগ্ৰেছ চৰকাৰৰ সময়তে আমি জানা ৩৩ লক্ষ টকা তাত আছিলে কিন্তু এতিয়ালৈকে তাৰ সদব্যৱহাৰ হোৱা নাই আজিলৈকে তেওঁলোকৰ যি মূল কথা আছিলে যে সুকীয়া জৰীপৰ কথা ১০০ কোটি তেওঁলোকে গৰিয়া মৰিয়া দেখীসকলৰ নামত তেওঁলোকে নিগম প্ৰস্তুত কৰিব কিন্তু আজিলৈকে নিগমৰ কাম নহল এতিয়া মাত্ৰ মই জনিতাটি কৰিব বিচাৰিছো জনিতাটি আছে বিশ্লেষক জনিতাটি আছে সংখ্যালঘুৰ প্ৰসংগটো উত্থাপন হৈছে সংখ্যালঘুৰ উন্নয়নৰ বাবে বিজেপিয়ে কি কৰিছে বা জাতিগত সংৰক্ষণ সংখ্যাগত পৃথকতাৰে উন্নয়ন কিমান দূৰ সম্ভৱ এনেবোৰ বিষয়ও উত্থাপন হয় মই আপোনাক সুধিব বিচাৰিছো কি কৰিছে বিজেপি আচলতে আপুনি কি ক'ব বিচাৰিব আপোনাৰ দৃষ্টিভংগী কি প্ৰথমতে মই আপোনালোকৰ চেনেলক ধন্যবাদ দিওঁ সময়কণ দিয়াৰ বাবে আৰু এইটো মোৰ প্ৰথম পেনেল ডিছকাশ্যনত বহিছোঁ তো ভুল ভ্ৰান্তি অলপ ক্ষমা মাৰ্জনা কৰিব ৰাজনৈতিকভাৱে মই ইয়াত উপস্থিত নহয় মই এজন দেশৰ নাগৰিক হিচাপে অসমৰ নাগৰিক হিচাপে ইয়াত আহিছোঁ আৰু বিগত যি দিনবিলাকত মই ৰাজনৈতিক প্ৰেক্ষাপটত যিখিনি কাম কাজ হৈ থকা দেখিছোঁ মাইনৰিটি বুলি ক'লে মই খ্ৰীষ্টিয়ান হওঁ আমি খ্ৰীষ্টিয়ান ময়ো মাইনৰিটিতে পঢ়োঁ আমাৰ সমাজো মাইনৰিটিত পঢ়ে
বিগত দিনবিলাক বিগত আগৰ চৰকাৰবিলাকৰ পৰা এতিয়ালৈকে সমান্তৰালভাৱে ইয়াত বহি থকা প্ৰত্যেকজনেই এই কথাটো দাঙি ধৰিছে মাইনৰিটি যে এনেকুৱা হৈ আহিছে তেনেকুৱা হৈছে আমি এইটো পোৱা নাই সেইটো পোৱা নাই কৈছে কিন্তু মোৰ দিনত মই কি দেখিছোঁ যিটো মই দেখিছোঁ তাকেই মই ক'ব লাগিব বিগত দিনবিলাকত মই কংগ্ৰেছৰ বুলি নকওঁ বিজেপি বুলি নকওঁ এজিপি বুলি নকওঁ চৰকাৰ বুলিয়ে কওঁ যোনেই লিড কৰিছিলে তেওঁলোকৰ দিনত যিটো মই দেখা নাছিলোঁ যেনে আমি টি গাৰ্ডেনৰ মানুহ খ্ৰীষ্টিয়ান মানুহ বহুবাৰ আমি প্ৰতাৰণাৰ সন্মুখীন হোৱাটো হয় স্বাভাৱিক আৰু ইয়াত বহি থকা সকলো কিন্তু বৰ্তমান চৰকাৰৰ দিনত মই যিখিনি দেখিছোঁ মোৰ ব্যক্তিগত মোৰ গাঁৱৰ পৰা নিজেই মই আনি দুই এজনক আনি পিনি ইয়াতে মাইনৰিটিৰ যিটো স্কিল ডেভেলপমেণ্টৰ চেণ্টাৰসমূহ আছে য'ত তেওঁবিলাকে স্থাপন কৰিছে মই যেনেকৈ এড্ৰেছবোৰ পাইছোঁ তেনেকৈ আনি তেওঁবিলাকক পঢ়া শুনাৰ নামত সহায় কৰিবলৈ মই যত্ন কৰিছোঁ ব্যক্তিগতভাৱে কিন্তু দুৰ্ভাগ্য কিছুমান ষ্টুডেণ্টে থকা মেলাৰ সুবিধা পাই তেওঁলোকে ঘূৰি যায় ডেট ইজ দেয়াৰ প্ৰব্লেম কিন্তু কথা হ'ল কি বিগত দিনবিলাকত চৰকাৰক যদি আমি চালি জাৰি চাওঁ সেই চৰকাৰসমূহে কি কৰিছে বৰ্তমানে কি কৰিছে এই কথাটো আমি অতি ভালকৈ জানো আমি ভালকৈ জানো বিজেপিয়ে সংখ্যালঘুৰ বাবে ভাল কাম কৰিছে আপোনাৰ মোৰ দৃষ্টিভংগীত মই দেখাত তেওঁলোকে কৰিছে আৰু বিগত চৰকাৰো যদি কৰিছে অতীতত দ্যাটছ ৱেল এণ্ড গুড আৰু বৰ্তমান মই আশা কৰোঁ মই ৰেজাল্ট কৰিম চৰকাৰ কাষলৈ গৈছোঁ ৰেজাল্ট কৰিম চৰকাৰ হ'ব বুলি মই ৰেজাল্ট কৰিম চৰকাৰ কাষলৈ গৈছোঁ যিখিনি আলোচনা হৈছে আপুনি শুনিছে ইতিমধ্যে আৰু এটা বিষয় উত্থাপন হৈ থাকে যে শিক্ষাৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ক্ষেত্ৰতেই হওক আজি সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ লোকসকল পিছপৰি আছে আৰু প্ৰায় 1 কোটি লোক প্ৰায় সংখ্যালঘু মুছলমানসকলৰ যদি 1 কোটি লোক আছে সেইসকলৰ ভিতৰত প্ৰায় 80 লাখে কিন্তু আজি শিক্ষিতভাৱে কিমান আগবঢ়া সকলোৱে জানে মই আপোনাক সুধিব বিচাৰিছোঁ যে সঁচাকৈ যিখিনি কথা জাফৰিন মেহজাবিন বাইদেৱে কৈছে বিজেপিৰ মিডিয়া পেনেলিষ্টগৰাকীয়ে কৈছে বিজেপিক প্ৰতিনিধিত্ব কৰি তেখেতে আহিছে আৰু তেখেতে যিখিনি উপস্থাপন কৰিছে আৰু জনি তাতি তেখেতেও ইতিমধ্যে সমৰ্থন আগবঢ়াইছে সমগ্ৰ বিষয়টোক জাফৰিন মেহজাবিনক সমৰ্থন আগবঢ়াইছে আপোনাৰ দৃষ্টিভংগী বা এই প্ৰত্যুত্তৰ দিবলগীয়া কি কথা থাকিব পাৰে এতিয়া প্ৰথম কথা হৈছে যে আমাৰ কথাখিনি বাইদেৱে অকমান শুনক বাইদেৱে যিহেতু মাইনৰিটিৰ হৈ ৰিপ্ৰেজেণ্ট কৰিছে ইয়াত মহিলা সংখ্যালঘু মৰ্চাৰ হৈ ৰিপ্ৰেজেণ্ট কৰিছে ইয়াত গতিকে বাইদেৱে শুনি আমি যিখিনি অভাৱ অভিযোগৰ কথা কম যে আমাক প্ৰত্যুত্তৰ দিয়াৰ পৰিৱৰ্তে বাইদেৱে এইখিনি কথা অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰক যে অসমৰ সংখ্যালঘু সমাজে এইখিনি সমস্যাৰ সমাধান বিচাৰিছে এইখিনি সমস্যাৰ সমাধান হোৱা নাই চৰকাৰে কৰা নাই বুলি অভিযোগ আহিছে তেতিয়াহে ভাবিম যে আচলতে বাইদেৱে আজি এই টক শ্ব'টোত আচলতে মাইনৰিটি মানুহৰ উন্নয়নৰ কথা বা উন্নয়নৰ দিশটো চিন্তা কৰিবৰ কাৰণে আজি বহিছে বাইদেউক মই দুটা উত্তৰ দিলোঁ বাইদেৱে কৈছে ট্ৰিপুল তালাকৰ কথা কৈছে যে মহিলাসকলক সুৰক্ষিত কৰা হৈছে বাইদেউক মই প্ৰশ্ন কৰিছো যে লামডিং আৰু গৰুখুটিত যি সময়ত আজি মহিলাসকলে নিজৰ ঘৰ বাৰী নোহোৱাকে নিজৰ আবুৰ ৰাখিবৰ কাৰণে বা কাপোৰ এটা পিন্ধিবৰ কাৰণে তেওঁলোকৰ এটা পৰিৱেশ নাই তাত মহিলা সুৰক্ষিত হৈছে প্ৰথম যি সময়ত লামডিং আৰু গৰুখুটিত অমানৱীয় উচ্ছেদ কৰি য'ত মহিলাসকল ছাত্ৰছাত্ৰীসকল আজি শিক্ষাৰ পৰা বঞ্চিত হৈ বিদ্যালয় যাব পৰা নাই তাত মহিলাসকল সুৰক্ষিত হৈছে বাইদেউ উত্তৰ দিয়ক দ্বিতীয় কথাটো হৈছে যে সংখ্যালঘু সমাজে আজি সাচাৰ কমিটিৰ প্ৰতিবেদনত আজি উল্লেখ কৰিছে যে হৰিজন জনগোষ্ঠীতকৈ তলৰ ষ্টেণ্ডাৰ্ড লেভেলত সংখ্যালঘু সমাজে অসমত বসবাস কৰে বাইদেউ অলপ শুনিবলৈ ধৈৰ্য ৰাখক বাইদেউ অকমান কথাখিনি আমাৰ শুনিবলৈ ধৈৰ্য ৰাখক কাৰণ আমি কথাখিনি ক'ব লাগিব বাইদেউ আজি ৱাকফ বৰ্ডৰ আজি সম্পত্তি যে আজি বেদখল হৈ আছে এইখিনি আপুনি কেতিয়াবা মাত মাতিছিলে মুখ্যমন্ত্ৰীক ৱাকফ বৰ্ডৰ যে আজি ৰুল এটা বনাব লাগে কমিটি এখন থাকিব লাগে এইখিনি কথা মুখ্যমন্ত্ৰী কৈছে নে আজি কেইবাশ কোটি টকাৰ সম্পত্তি বেলেগে খাই আছে আজি আমাৰ সম্পত্তি সংখ্যালঘু উন্নয়নৰ কাৰণে থকা সম্পত্তি সেইখিনি খাই আছে আপুনি কেতিয়াবা শুনিছে আজি সংখ্যালঘু ছাত্ৰবৃত্তিৰ 200 কোটি টকা কেলেংকাৰী হল আমি কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰীক আমি সাক্ষাৎ কৰিছো স্মাৰক পত্ৰ দিছো তেওঁ সিবিআই ইনকুৱাৰী কথা কৈছে আজিলৈকে কোনোবাক এৰেষ্ট কৰি আপোনালোকে জেললৈ প্ৰেৰণ কৰি ইয়াত তদন্ত কৰি সংখ্যালঘু ছাত্ৰসকলক আপোনালোকে ন্যায় দিলে নে আজি কেৱল ভুলজাৰি কৰি আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বাইদেউ শুনিব আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা ফৰ্মুলা লৈছে তেওঁ যিহেতু সংখ্যালঘুৰ উন্নয়ন নকৰে তেওঁ এটা ফৰ্মুলা লৈছে কেতিয়াবা বৰাক উপত্যকাক শিলটি বুলি ভাগ কৰিছে কেতিয়াবা উজনি অসমক গৰিয়া বুলি ভাগ কৰিছে কেতিয়াও কোৱা নাই কেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো বস্তু উপস্থাপন কৰিলে কেতিয়াবা আকৌ বংগীয় মূলৰ মিয়া বুলি ভাগ কৰিছে তাৰ মানে তেওঁ ডেভেলপমেণ্ট নকৰে তেওঁ প্ৰতিটো জনগোষ্ঠীক ভাগ কৰি এটা বস্তু আপুনি ৰেজাল্ট কৰিম ডাঙৰীয়া আপুনি এটা ভুলজাৰি দি পেলাই সংখ্যালঘুসকলক এটা প্ৰতাৰণা কৰি 5 বছৰ পাৰ কৰিব বিচাৰিছে গতিকে বাইদেউ যদি সাহস আছে সংখ্যালঘুসকলৰ শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে
আমচুক এটা কথা আমাৰ সুধিব বিচাৰিছো। সাহসৰ প্ৰয়োজন নহয় সেই প্ৰশ্ন সুধিবৰ কাৰণে এইখন হ'ল গণতন্ত্ৰ গণতন্ত্ৰত যাৰ যি ইচ্ছা সেইটোৱে প্ৰশ্ন কৰিব ৰাইট টু স্পীচ ফ্ৰীডম অফ স্পীচ আছে সেইকাৰণে মই আপোনালোকক মই বাধা দিয়া নাই মই আমচুক এটা কথা সুধিব বিচাৰিছো ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া মই এটা কথা সুধিব বিচাৰিছো বিজেপিয়ে শোষণ কৰিছে নিষ্পেষণ কৰিছে বুলি আপোনালোকে কৈছে আৰু এনেকুৱা হ'ব নেকি যে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আপোনালোকে দ্বিতীয় অসম আন্দোলনৰ সূচনা কৰিব এনেধৰণে আপোনালোকে খিলঞ্জীয়া মুছলমানক আহ্বান জনাইছে আপোনালোকৰ সাধাৰণ সম্পাদকেও আহ্বান জনাইছে গতিকে এই বিষয়টো কি আচলতে আজি চাওক আমি সংখ্যালঘু সমাজে আমি অসমৰ আজি চৰকাৰ কিয় পৰিৱৰ্তন কৰিছে আজি সমজন্ত আজি চৰকাৰ কিয় পৰিৱৰ্তন কৰিছে যে সংখ্যালঘু সমাজেই হওক বা সংখ্যাগুৰু সমাজেই হওক এই বিগত চৰকাৰৰ দিনত আচলতে মানুহ উন্নয়নৰ মুখ দেখা নাছিল বুলি ভাবিছে বা নতুন এটা আশা লৈ পেলাই এটা চৰকাৰক তেওঁলোকে আঁতৰাই দি নতুন এখন চৰকাৰ আনিছে যে অসমৰ ৰাইজে কিবা এটা আশাৰ ৰেঙনি পাব অসমৰ ৰাইজে কিবা এটা সমস্যাৰ সমাধান পাব গতিকে এইখন চৰকাৰে যি ধৰণে সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈছে আজি মুখ্যমন্ত্ৰীয়ে আজি এটা স্পষ্ট কৰিছে আপুনি প্লিজ কথাটো বুজি পাব চেষ্টা কৰক আমাৰ কথা হৈছে যে আমাৰ যোনখিনি বাংলাদেশী ইলিগেল ইমিগ্ৰেণ্টছ আছে মুখ্যমন্ত্ৰীয়ে আমাৰ আগত স্পষ্ট আপুনি বুজিব চেষ্টা কৰক ৰেজাউল হক ডাঙৰীয়া চাওক আপুনি নিজেও এজন ৰেজাউল হক ডাঙৰীয়া উত্তৰ দিব বিচাৰিছে হয় আপুনি সংখ্যালঘু উন্নয়নটো বিচাৰিছে আপুনি মোক ৰিকুৱেষ্ট কৰিছে আপুনি কৈছে যে বাইদেউ আপুনি যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু আপোনালোকে যেতিয়ালৈকে অসমীয়া খিলঞ্জীয়া অসমীয়া মানুহে যদি অসমীয়া জাতি মাটিৰ কাৰণে মাত নামাতে তেতিয়ালৈকে অসমীয়া জনসাধাৰণ যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালকে আমাৰ সংবাদ মাধ্যমত তেখেতে উল্লেখ কৰিছে যে অসমৰ অসমীয়া জাতি গঠনত আমাৰ সংখ্যালঘু জনসাধাৰণৰ বহুত অৱদান আছে আৰু তেখেতে কৈছে যে এই চৰকাৰখন খালি হিন্দুৰ বাবে নহয় মুছলমান কাৰণে হয় কিন্তু আপোনালোকে সংখ্যালঘু বুলি পলিটিক্সটো কৰি দিয়ে তেখেতেতো কেতিয়াও কোৱা নাই এখন হিন্দুৰ চৰকাৰ তেখেতেতো কৈছে যে যিমান হিন্দুৰ চৰকাৰ এইটো মুছলমানৰ চৰকাৰ তেখেতে নিজে স্বীকাৰ কৰিছে ফতেহাদ আজমৰ নিচিনা দিনত তেখেতে গৈ পেলাই স্কুলত গৈ তেখেতে এতিয়া আপুনি এটা বস্তু চাওক তেখেতে এন্টি মাইনৰিটি কেতিয়াও নহয় আৰু মাইনৰিটি বুলি ভাবিলে প্লিজ এইটো আমি মুছলমানখিনিকে ৰিপ্ৰেজেণ্ট নকৰোঁ খ্ৰীষ্টিয়ান বৌদ্ধিষ্ট আৰু জৈনখিনিও আছে শিখখিনিও আছে আপোনালোকে তেওঁলোকক মান মাতিব নেকি সংখ্যালঘু টেগটো মানে এইটো যে এননিম চিননিম টু মুছলিম সেইটোতো নহয় এটা বস্তু আপোনালোকে চাব ৰেজাউল হক ডাঙৰীয়া মোক প্লিজ আপোনাক মই যদি আমাৰ চৰকাৰখনে যদি সংখ্যালঘু লৈ যদি সংখ্যালঘু লৈ পলিটিক্স কৰিছে তেতিয়াহ'লে অঞ্চলত ইমান আৰু আমাৰ যিমান আঁচনিবোৰ আছে তাৰ আঁচনিৰ অধীনত বহু সংখ্যক সংখ্যালঘুৰ জনসাধাৰণে সুবিধা পাইছে খালি মাইনৰিটি স্কিম বুলি নহয় মেজৰিটি স্কিমৰো সুবিধা আমাৰ সংখ্যালঘু জনসাধাৰণে পাইছে আপুনি অস্বীকাৰ কৰিব নোৱাৰে তাত আপোনাৰ অৰুন্ধতী আঁচনি বুলি কওক উজ্জ্বলা আঁচনি বুলি কওক যোজনা বুলি কওক নানান ধৰণৰ আমাৰ মইতো আজি এখন লিষ্ট লিখি আছো মোৰ নিজৰে মনত নাথাকে ইমানখিনি স্কিম অটল অমৃত অভিযান বুলি কওক আয়ুষ্মান ভাৰত বুলি কওক যিখিনি আপোনালোকে জনসাধাৰণ অৱগত হয় আমিতো তেওঁলোকক কেতিয়াও বঞ্চিত কৰা নাই চৰকাৰে কেতিয়াও বঞ্চিত কৰা নাই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও বঞ্চিত কৰা নাই তেতিয়াহ'লে তেখেতেতো কেতিয়া কোৱা নাই মাইনৰিটি মুছলিমখিনি আমাৰ অধীনত নহয় বুলি তাহাঁতি আমাৰ চৰকাৰৰ একো অৱদান নাই হয় ৰেজাউল কৰিম ডাঙৰীয়া মই আপোনাক কিছু সময় ৰখাইছো আপুনি আকৌ ক'ব মই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক আকৌ ৰখাইছো ৰেজাউল ডাঙৰীয়া যে কংগ্ৰেছৰ সময়ত পদক্ষেপ এনেকে উন্নয়নমূলক লোৱা নাছিল জিহাদ ডিক্লেয়াৰ কৰিবৰ কাৰণে আপোনালোকে ষ্টুডেণ্টছ ইউনিয়ন মাইনৰিটি ৰিপ্ৰেজেণ্টেটিভ মাইনৰিটি গৈ পেলাই আপোনালোকে
আমচুৰ যি দুমুখীয়া স্থিতি মই ৰেজাল্ট কৰিম ক'বলৈ বিচাৰিছোঁ যে আমচুৰে যি কৈ আছে যে অসমৰ সংখ্যালঘুসকলক বৰ্তমান মুখ্যমন্ত্ৰীয়ে ভাগ ভাগ কৰিছে আচলতে ভাগ ভাগ কৰা নাই অসমৰ থলুৱা ইছলাম ধৰ্মী গৰিয়া মৰিয়া দেশীসকল অতীজৰ পৰাই সংখ্যালঘুৰ লগত নাই আপুনি জানে আপোনালোকে নিজে গৈ দিল্লীত গৈ গৰিয়া মৰিয়া দেশীসকলক উপগৃহ স্বায়ত্ব শাসন লাগে বুলি কৈ এতিয়া আৰু আপুনি আৰম্ভ কৰিছে যে অসমৰ সংখ্যালঘুসকলক ভাগ ভাগ কৰা হৈছে আপোনালোকে উজনি অসমত স্থিতি লয় যে গৰিয়া মৰিয়া দেশীসকলক উন্নয়ন কৰাৰ কাৰণে গৰিয়া মৰিয়া দেশীসকলক আপোনালোকে কিয় দুমুখীয়া স্থিতি লৈ আছে আমচুৰ স্থিতি স্পষ্ট কৰক আপোনালোকে দুমুখীয়া স্থিতি লৈ আছে আপোনালোকে উজনি অসমৰ থলুৱা ইছলাম ধৰ্মীয়সকলক সন্তুষ্ট কৰিবৰ কাৰণে দিল্লীত গৈ গৰিয়া মৰিয়া দেশীসকলক উপগৃহ স্বায়ত্ব শাসন দিব লাগে বুলি কয় আৰু নামনি অসমত গৈ আপোনালোকে আমাৰ বদনাম কৰিব আপোনালোকে কৈছে বহুত ৰাজনীতি কৰিলে আজিলৈকে সেইবোৰ দালালৰ ৰাজনীতি নচলে আৰু নিজকে সংখ্যালঘু আপোনালোকে মই শ্বহীদ আলী আহমেদক ৰখাইছোঁ মই জেহৰুল ইছলামৰ কাষলৈ গৈছোঁ কওক অসমৰ মুছলমানৰ বিড়ম্বনাটো কি জানে অসমৰ মুছলমানৰ বিড়ম্বনাটো হ'ল যে আমি যিকোনো কাম কৰাৰ এটা কোনো আঁচনি নাথাকে আৰু সেই কামটোক ঐক্যবদ্ধ প্ৰচেষ্টাত আমি আগুৱাই লৈ যাব নোৱাৰে এইটো হ'ল অসমীয়া মুছলমানৰ এটা বিড়ম্বনা অসমত বসবাস কৰা মুছলমান ধৰ্মাৱলম্বী মানুহৰ অলপ আগত বিজেপিৰ সন্মানীয় প্ৰবক্তাগৰাকীয়ে মাইনৰিটি শব্দটোৰ ডেফিনেশ্যন কৈছিলে মই এই কথাত মোৰ এটা মনত পৰিছে যেতিয়া কনষ্টিটিউশ্যন ক্লাবৰ ডিবেট হৈ আছিলে যে মাইনৰিটি কোন হ'ব ভাৰতবৰ্ষত এই মাইনৰিটি কোন হ'ব মাইনৰিটিৰ সংখ্যাৰ ওপৰত প্ৰায় 6 মাহ কাল কনষ্টিটিউশ্যন ক্লাবত ডিবেট হ'ল আৰু সেই সময়ত কনষ্টিটিউশ্যন ক্লাবত ডিবেট হোৱাৰ সময়ত মৌলানা কালাম চাহাব আছিলে আমাৰ ইয়াৰে সাদুল্লাহ চাহাব আছিলে এনেদৰে বহু গণ্যমান্য ব্যক্তি সেই কনষ্টিটিউশ্যন ক্লাবৰ ডিবেটত অংশগ্ৰহণ কৰিছিলে আৰু তেতিয়া কেইজনমান কনষ্টিটিউশ্যন ক্লাবৰ কেইজনমান সন্মানীয় সদস্যই ক'লে যিহেতু ভাৰতবৰ্ষৰ পৰা গৰিষ্ঠ সংখ্যক মুছলমান পাকিস্তানলৈকে গুচি গ'ল আৰু ভাৰতত যিখিনি মুছলমান থাকি গ'ল এইখিনি বাই চান্স মুছলমান নহয় এইখিনি বাই চইচ মুছলমান আৰু সেই সময়ত কালাম চাহাবে দিল্লীৰ জামে মছজিদত থিয় হৈ কৈছিলে যে ভাৰতীয় মুছলমানসকল তোমালোকে জিন্নাৰ আদৰ্শলৈ পাকিস্তান গৈ আছা গৈ যাবা কিন্তু মই তোমালোকক অনুৰোধ জনাওঁ তোমালোকে ভাৰতবৰ্ষৰ নিচিনা পবিত্ৰ ভূমি এখন এৰি থৈ নাযাবা এই ভাৰতবৰ্ষত তোমালোকৰ পূৰ্বপুৰুষৰ কবৰ আছে এই ভাৰতবৰ্ষত লালকিল্লা আছে এই ভাৰতবৰ্ষত তাজমহল আছে এই ভাৰতবৰ্ষত জামে মছজিদ আছে এই ভাৰতবৰ্ষত তোমালোকৰ স্বাধীনতা পূৰ্বপুৰুষৰ সংগ্ৰামীৰ 5 লাখ শ্বহীদৰ তেজ আছে ইয়াৰে কবৰ এৰি থৈ নাযাবা তেতিয়া কালাম চাহাবৰ কথা মতে প্ৰায় 20 কোটি মুছলমান ভাৰতবৰ্ষত থাকি যায় আৰু এই 20 কোটি মুছলমানৰ সুৰক্ষাৰ কাৰণে এই 20 কোটি মুছলমানৰ সাংবিধানিক সুৰক্ষাৰ কাৰণে কনষ্টিটিউশ্যন ক্লাবত তেওঁলোকে কৈছিলে যে সেপাৰেট ইলেক্টৰেল ৰাইটছ দিব লাগে এওঁলোকক কি বুলি কয় ৰিজাৰ্ভেশ্যন দিব লাগে এই সকলোবোৰ কথা উত্থাপন কৰি প্ৰায় 60 দফীয়া এটা দাবী উত্থাপন কৰিছিলে আৰু এই 6 মহীয়া সময়ত লাষ্ট সময়ত চৰ্দাৰ বল্লভভাই পেটেল আহি কৈছিলে যে ভাৰতবৰ্ষখন এই মুহূৰ্তত মাত্ৰ স্বাধীনতা পাই উঠিছে ইয়াত আমাৰ বহু বহি শক্তিৰ লগত যুঁজিবলগীয়া আছে এই সময়ত যদি আমি সুকীয়া আসন সুকীয়া ৰিজাৰ্ভেশ্যন আৰু সেপাৰেট ইলেক্টৰেল পলিচিৰ লগত কথা পাতি থাকো তেতিয়াহ'লে আমাৰ যি নতুনকৈ গঠিত যি শত্ৰু ৰাষ্ট্ৰ বহিৰাষ্ট্ৰ এই বহিৰাষ্ট্ৰত আমি ফেৰ মাৰিব নোৱাৰিম গতিকে মই কনষ্টিটিউশ্যনেল ক্লাবক অনুৰোধ জনাওঁ কৰজোৰে অনুৰোধ জনাওঁ যে এই সংখ্যাটো এনেকৈ ধৰা হওক যিসকল ধৰ্মীয় আৰু ভাষিকভাৱে ভাৰতবৰ্ষত মাইনৰিটি তেওঁলোকক এটা সংখ্যালঘু ডেফিনেশ্যনৰ মাজত থাকি যাওক কিন্তু এইটো পাক্কা ডেফিনেশ্যন নহয় হ'ব এতিয়া মোৰ কথাখিনি শেষ হোৱা নাই দেই মোৰ কথাখিনি শেষ হোৱা নাই এই কথাৰ জৰিয়তেই সংখ্যালঘুৰ সেই ধাৰণাটো তেতিয়াৰ পৰা আহিছে তাৰপিছত আহি পেলাই 1985 চনত মাইনৰিটি কমিশ্যন হ'ল 1992ত গৈ পেলাই মাইনৰিটি কমিশ্যন ভংগ হ'ল তাৰ পিছত সংখ্যালঘুৱে বিভিন্ন ঘাট প্ৰতিঘাত নেওচি আহি পেলাই আজিৰ এই অৱস্থা এতিয়া কথাটো হ'ল যে কি বুলি কয় মেজামিন ডাঙৰীয়াই কৈছে যে সংখ্যালঘু ৰেচিডেন্সিয়েল স্কুল বনাইছে ভাল কথা আমি এপ্ৰিচিয়েট কৰিছোঁ কিন্তু সেই একেখন বিজেপি চৰকাৰে কয় যে এটা বিশেষ সম্প্ৰদায়ৰ মানুহে শৈক্ষিক আগ্ৰাসন কৰিছে ডক্টৰ ইঞ্জিনিয়াৰৰ পোষ্টবোৰ আমাৰ পৰা কাঢ়ি লৈ গৈছে আৰু সেই একেজন মুখ্যমন্ত্ৰীয়ে কয় ইলেকশ্যনৰ আগত যে 65% আৰু 65% যুদ্ধ সেই একেজন মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত বহি পেলাই কয় যে আমাক মুছলমানৰ ভোট নালাগে সেই একেজন মুখ্যমন্ত্ৰীয়ে কয় যে মিয়া সম্প্ৰদায়ৰ ভোট আমাক নালাগে আৰু এতিয়া এতিয়া আহিল গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু আমচুৰ কথাটো গৰিয়া মৰিয়া দেশী পৰিষদক মই ক'ব বিচাৰোঁ যে গৰিয়া মৰিয়াৰ ইতিহাস এই বিজেপি চৰকাৰ বা কংগ্ৰেছ চৰকাৰৰ দিনৰ নহয় হাজাৰ বছৰীয়া ইতিহাস আছে দেওবৰ লুচাৰ পৰা আদি কৰি আলি মেছৰ পৰা আদি কৰি সৌ আমাৰ পূৰ্বপুৰুষ বাঘ হাজৰিকাৰ পৰা আদি কৰি আপোনাৰ
ইছমাইল ছিদ্দিকী, বাঘ হাজৰিকা আৰু আজানদেও চাহাবৰ পৰা ইতিহাস আমাৰ বৰ্ণিত ইতিহাস আছে, কিন্তু ইমান হাজাৰ বছৰীয়া ইতিহাস থকাৰ পিছতো আজি নিজৰ অধিকাৰ বিচাৰি কিয় দুৱাৰে দুৱাৰে ঘূৰিব লাগে? কিহৰ কাৰণে ঘূৰিব লাগে? আপুনি এটা কথা উল্লেখ কৰিছে যে কনষ্টিটিউচন ক্লাবৰ ওচৰত অসমৰ জনগণক সুধিব বিচাৰিছে যে আপোনালোকে কি মাইনৰিটি ডেফিনেশ্যন নালাগে? আমাৰ মানসিকতাটো উদ্ধাৰ কৰিব লাগিব, আমাৰ মানসিকতাটো নিবলৈ দিব। আপোনালোকে অসমৰ মুছলমান বিজেপিৰ পৰা শিক্ষা লওক, বিজেপিৰ পৰা শিক্ষা লওক, বিজেপিৰ পৰা শিক্ষা লওক। মুছলমান এক হওক, অসমৰ মুছলমানৰ শক্তি বৃদ্ধি কৰিব বিচাৰে নেকি? আপুনি সেইটো কওক। আপোনালোকে দুৱা পৰি পৰি টিকেট বিচাৰিছিল, ভোট বিচাৰিছিল, সেইটো কিয় নকৰে? কলিমা কৰি পেলাই দুৱাত পানী দুৱা ফুকি পেলাই আপোনালোকে টিকেট বিচাৰিছিল। আপোনালোকে যি চিষ্টেমত টিকেট বিচাৰিছিল সেইটো কেলে নকৰে? নিজৰ দলটোৰ কথা আপুনি কওক। AIUDF কিদৰে ইলেকশ্যনৰ সময়ত সেইটো আপোনালোকে জানে। মই শ্বহীদ আলী আৰু জেহেৰুল ইছলামক ৰখাইছো। ক'ত গ'ল সেইটো কওক। মই ৰখাইছো, মই দুৰ্গীকে ৰখাইছো। মই দুৰ্গীকে ৰখাইছো। 40টা ল'ৰা ছোৱালীক ছুপাৰ 40 কৰিলে, বাকীখিনি শ্বহীদ আলী ৰখাইছো, শ্বহীদ আলী। কোনে আপত্তি কৰিছে? জেহেৰুল ইছলাম ডাঙৰীয়া, আপুনি এটা কথা উত্তৰ দিয়ক। আপোনালোকে ধৰ্মৰ ওপৰত যোনটো ৰাজনীতি ইমান দিনে মাইনৰিটিৰ ওপৰত কৰি আছে, সেইটো কি ৰাজনীতি হয়? আপোনালোকে 21 শতাব্দীত কি আপোনালোকে বাবৰি মছজিদৰ শিলান্যাসত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰে গৈছিল। সেইটো ইউডিএফে কৰিছে নেকি? ধৰ্মৰ ৰাজনীতি কোনে কৰিছে? চৰকাৰ কিয় গঠন বাইদেউ, ধৰ্মৰ ৰাজনীতি কোনে কৰিছে? বাবৰি মছজিদৰ শিলান্যাস কোনে কৰিছিলে? মাইনৰিটি থকা পিছত বাবৰি মছজিদৰ শিলান্যাস কোনে কৰিছিলে? 50 লাখ মুছলিম কবৰস্থান আৰু শমশান ঘাটৰ কথা কোনে কৈছিলে? কাপোৰ চাই মানুহ চিনিব পাৰিছে কোন দেশৰ জনতা পাৰ্টিয়ে কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ অবিহনে কোনো পাৰ্টি কৰিব নোৱাৰে। আমাৰ যোনখিনি ঐতিহাসিক পদক্ষেপ আপোনালোকে এটা বস্তু চাওক, ৰাজনীতি কোনে কৰে? দেশৰ প্ৰধানমন্ত্ৰীয়ে গৈ পেলাই বাবৰি মছজিদৰ শিলান্যাস কৰে, ভূমি পূজন কৰে, আৰু আপুনি কৈ আছে আমাক কৈ আছে ধৰ্মৰ লগত ৰাজনীতি কৰে বুলি। দীঘল দীঘল টিকালৈ মুছলিমৰ কাৰণে এইটো দল গঠন কৰা হৈছে। যদি মুছলিমৰ উন্নয়নৰ কাৰণে কৰিছে, মুছলিমৰ উন্নয়নৰ কাৰণে কি কি কৰিছে আঙুলি মূৰত দিয়ক। ছুপাৰ 40 মই এপ্ৰিচিয়েট কৰিছো ছুপাৰ 40, কিন্তু আপোনালোকে এটা বস্তু বিপৰীত আপোনালোকে যোনটো মানুহক কথা কৈছে, বিপৰীত তেখেত নিজে বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেত যেতিয়া সাংসদ হৈছিলে উন্নয়ন কি কৰিলে আমি দেখিছো। আপোনালোকে প্ৰতিটো কথাতে আপোনালোকে খালি লোকক আঙুলি দিব। ভাৰতীয় জনতা পাৰ্টিক ইমানখিনি ক্ৰিটিচাইজ কৰা ইছলামে উত্তৰ দিব, জেহেৰুল ইছলামে উত্তৰ দিব। মই ৰেজাউল কৰিম চৰকাৰ কাষলৈ যাম, মই ৰেজাউল কৰিম চৰকাৰ কাষলৈ যাম, জেহেৰুল ইছলামে উত্তৰ দিব। মই মেহেদী আলমৰ কাষলৈ গৈছো, মই ৰখাইছো সকলোকে, মই সকলোকে ৰখাইছো, মই মেহেদী আলম বৰা ডাঙৰীয়া কাষলৈ গৈছো। মই তাৰপিছত জেহেৰুল ইছলামে উত্তৰ দিব, মই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া কাষলৈ যাম। হয়, মেহেদী আলম বৰা ডাঙৰীয়া খুব চমুকৈ কওকচোন। চমুকৈ ক'বলগীয়া এইটোৱেই যে কাৰোবাৰ প্ৰতি যদি বিদ্বেষ ভাৱটো থাকে তেন্তে সময়ে সময়ে তাৰ বিশুদ্ধাৰ হয়। আজি অসমত মুখ্যমন্ত্ৰীগৰাকীয়ে মাজে মাজে যিবোৰ কথা কয় আৰু যোৱা নিৰ্বাচনৰ পিছৰ পৰা সেই কথাবিলাক আমি বাঢ়ি যোৱা দেখিছোঁ। সুযোগ পালেই তেওঁ সভ্যতাৰ ৰণৰ কথা কয়, সুযোগ পালেই তেওঁ মোগলৰ কথা কয়, সুযোগ পালেই তেওঁ কয় জিন্নাৰ কথা, জিন্নাৰ বংশধৰ। সুযোগ পালেই তেওঁ কয় যে মুছলমানসকলে শৈক্ষিক যুদ্ধ কৰিছে, আমি তাৰমানে আমাৰ ল'ৰা ছোৱালী ভাল চাকৰি কৰিব নালাগে। আৰু এইটো তেওঁৰ বিদ্বেষ এটা, সেই বিদ্বেষটো প্ৰকাশ পাইছে। গতিকে এগৰাকী মুখ্যমন্ত্ৰীয়ে এখন ৰাজ্যত যেতিয়া বিদ্বেষটো লুকুৱাই ৰাখিব নোৱাৰে, তেতিয়াহ'লে সেইখন চৰকাৰৰ পৰা সেই জনগোষ্ঠীটোৱে একো আশাও কৰিব নোৱাৰে, আৰু সেই আশাভংগ হৈছে। আমি বাৰে বাৰে দেখিছোঁ। বাইদেউ মোক কৈ ল'ব দিয়ক, আপোনাক ক'বলৈ দিব নহয়, আছে নহয় সময় আপোনাৰ, আপুনি মোৰ সময়টো কিয় কাঢ়ি লৈছে? গতিকে
এই সময়ছোৱাত আমি যিবোৰ ঘটনা দেখিলোঁ যে সেইবোৰত কেৱল সাম্প্ৰদায়িক বিদ্বেষটো প্ৰকাশ পাইছে। কৰিবলগীয়া কাম বহুত আছে। তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত অসংখ্য প্ৰতিশ্ৰুতি দিছে, কিন্তু সেই প্ৰতিশ্ৰুতিবোৰ আঁতৰাই কেটল বিলখন একেবাৰে প্ৰাথমিকতা প্ৰদান কৰিলে, যিখন বিলৰ কথা তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিত উল্লেখেই নাই। এতিয়া আকৌ সেইখন সংশোধনৰ কথা আনিছে, দেখিছে যে লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি। তাৰমানে ভাবিছিলে যে কেটল বিলখন অনাৰ পিছত এটা ধৰ্মৰ মানুহৰ খাদ্যৰ অভ্যাস সলনি কৰিব। ঠিক আছে, আমাৰ মানুহে সেইটো মানি লৈছে, কিন্তু যিসকল গো ব্যৱসায়ী সেইসকলতো কেৱল মুছলমান নহয়, জনজাতিৰ লোক আছে, উজনি অসমৰ বিভিন্ন সম্প্ৰদায়ৰ লোক আছে, তাত বিদ্ৰোহ হৈছে। গতিকে আজি যিখন গো সুৰক্ষা আইন সেইখন সংশোধন কৰিবলৈ বাধ্য হৈছে। শেষ বাক্য কওঁ, সময় শেষ হৈ আহিছে। সেইটো হ'ল যে তৰ্কৰ ঊৰ্ধত আমি এটা কথা দেখিছোঁ যে এই 5 বছৰ কিন্তু অসমৰ বিশেষকৈ মুছলমানসকলৰ কাৰণে বৰ সুখদায়ক নহয় আৰু নহ'ব। জহিৰুল ইছলাম ডাঙৰীয়া কিবা কম বুলি কৈছিলে? ক'বলগীয়াতো বহুখিনি আছে। বিজেপিৰ ক'লে যে উন্নয়ন ক'ত হোৱা নাই বুলি প্ৰশ্ন কৰিছিলে। উন্নয়ন অকল বিজেপিৰ কথা বতৰাত হৈছে, বিজেপিৰ নেতাবোৰত হৈছে। যদি ইমান উন্নয়ন হ'লহেঁতেন তেতিয়াহ'লে এই 6 মাহত 10,500 কোটি টকা ধাৰ ল'বলগীয়া নহ'লহেঁতেন। 35,000 কোটি টকা ধাৰ থাকোঁতে নমামি গংগা পাতিবৰ কাৰণে ধাৰ লৈছে, নমামি গংগা পাতিবৰ কাৰণে ধাৰ লৈছে, মোদীৰ সভা পাতিবৰ কাৰণে ধাৰ লৈছে, ভূমি পূজনৰ কাৰণে ধাৰ লৈছে, আৰু এইবোৰৰ কাৰণেতো ধাৰ হৈছে। আৰু বেলেগ কি আছে? কৰোনা বেমাৰীক হেলিকপ্টাৰেৰে গৈ পেলাই ৰিলিজ কৰিবৰ কাৰণে সোণোৱাল ডাঙৰীয়াই বিগত 5টা বছৰত 80 কোটি টকা অকল হেলিকপ্টাৰ আৰু ফ্লাইটৰ নামত খৰচ কৰিছে। 700 কোটি টকা কিন্তু স্কুল বনাবৰ কাৰণেও দিলে, সেইখিনি মনত ৰাখিব। সেইখিনি নকৰিলে নহ'ব। নগলে আপোনালোকে ক'ব মুখ্যমন্ত্ৰী তাত নাযায়, মুখ্যমন্ত্ৰীটো ৰাতাৰাত 10খন দিলে যাব নোৱাৰে, যেতিয়া হেলিকপ্টাৰ লৈ যায় তেতিয়াহ'লে 40 কোটি টকা খৰচ কৰিছে বুলি ক'ব। বৰ্তমান আপোনালোকৰ বিগত 5টা বছৰত মাইনৰিটিয়ে কিমান % চাকৰি পাইছে জানে বাইদেউ? হয়তো আপোনাৰ হাতত সঠিক তথ্যটো নাই। অৰুণোদয় আঁচনি কিমান ইছ্যু কিমান হৈছে গম পায় আপুনি? আপুনি এটা বস্তু চাব, জহিৰুল ইছলামে অথনিৰ প্ৰশ্ন কেইটা কৰিছিলে, মই এবাৰ বাইদেউক ক'বলৈ দিছোঁ। 2 মিনিট সময়, খুব কোনেও নকয়। এটা বস্তু চাওক সমুজ্জ্বল দা, আপুনি মোক প্ৰশ্নটো উত্থাপন কৰাৰ আগত মোক দুটা কথা ক'বলৈ দিয়ক যে আমি গোটেইখিনি সংখ্যালঘুৰ মানুহে আমি ইয়াত নেতাসকল ইয়াত আছোঁ, লিডাৰ্ছখিনি আছে, ৰিপ্ৰেজেণ্টেটিভ আছে, বেলেগ বিভাজন কিয়? আমি এটা কথা আপোনালোকে আমি নিজেই স্বীকাৰ কৰিব লাগিব যে আমাৰ যোনখিনি জনসাধাৰণৰ মাজত যোনখিনি আপোনালোকে যোনটো ভয় শংকা সৃষ্টি কৰি দিছে মানুহৰ মাজত, আপোনালোকে লিডাৰ হৈ পেলাই কেলে মানুহৰ কষ্টটো বুজি নাপায়, আপোনালোকে কেলে বুজি নাপায় যে চৰকাৰে পদক্ষেপ লৈছে, আপোনালোকে স্বীকাৰ নকৰি নালাগে কৰিবলৈ, কিন্তু তেওঁলোকেতো সুবিধাটো পাইছে ন, সেইটোতো অস্বীকাৰ কৰিব নোৱাৰে। নহয় নহয়, এতিয়া চাওক টেটৰ, মই আজি আপোনাক এনে কওঁ, টেটৰ ৰিজাল্টতে কিমানখিনি মুছলমান মানুহে চাকৰি পাইছে। মোৰ ভাল লাগিছে, আপোনাৰো ভাল লাগিছে। এতিয়া আজি চাওক ৰিজাল্ট পাইছে। আগতেতো পইচা দি পেলাই ল'ব লগা হৈছিল, আগতেতো গৰু বিকি ভেটিৰ মাটি বিকি পেলাই গোহালিৰ গৰু বিকি পেলাই চাকৰি ল'বলগীয়া হৈছিল। এই ভাল কথাখিনি ক'লে আপোনাক গাত লাগে। আমি অসমৰ উন্নয়নৰ কাৰণে কথা পাতিছো ইয়াত, আপোনাৰ মোৰ দলৰ কাৰণে বুলি নহয়। দল কিহৰ কাৰণে? দেশৰ কাৰণে। আৰু দেশখন হ'ল আমাৰ গোটেই জনগণৰ কাৰণে। আপোনালোকে বুজি পাব। মই সেই প্ৰতিশ্ৰুতিতে আপোনালোকৰ প্ৰতিশ্ৰুতি আপোনালোকে 6 মাহতে গোটেই 20 তলা বিল্ডিংটো কি বনাবলৈ সক্ষম হ'ব নেকি? আপোনালোকে বিগত স্বাধীনতাৰ পিছত কংগ্ৰেছ চৰকাৰে সংখ্যালঘুৰ কাৰণে কিমান কি কৰিলে আপোনালোকে গোটেই অসমৰ জনগণে দেখিছে। ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘুৰ কাৰণে আছে, থাকিব। আমি মাইনৰিটি মুছলমান খ্ৰীষ্টান শিখ জৈনৰ কাৰণে আমি মাত মাতিম। আমি আছো আপোনাৰ প্ৰতিনিধি। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনখিনি পদক্ষেপ লৈছে, যোনখিনি প্ৰতিশ্ৰুতি দিছিল, তেখেতে হাৰে সত্য হয় সেইখিনি গোটেইখিনি তেখেতে ইমপ্লিমেণ্ট কৰিছে। ডেফিনেটলি কৰিম, কিন্তু আপোনালোকে ক্ৰিটিচিজম ইমান কৰে যে মানুহৰ মনত শংকা সৃষ্টি কৰিছে। আপোনালোকে মোৰ কথাখিনি চাওক, তেওঁলোকে
কোৱাৰ মাজত মই কথা কোৱা নাছিলো আপুনি কিন্তু কওক, মোক এতিয়া ক'লে কওক। বাইদেউ ৰখক কওক। এতিয়া চাওক গোটেই অসমৰ জনগণে দেখি আছে আপোনালোকে মাইনৰিটিৰ কাৰণে কি কাম হোৱা নাই বুলি আপোনালোকে ক'ব পাৰে নেকি মোক কথাখিনি কমপ্লিট কৰি ল'ব দিয়ক যিমান নানান ধৰণৰ আঁচনি আছে যিমান যোজনা আছে আমাৰ সব ইমপ্লিমেণ্ট হৈছে আপোনালোকে সুবিধা পাইছে নোপোৱা নহয় সেইটো কাৰণে কি আপুনি চিফ মিনিষ্টাৰক আপুনি কি ক্ৰিটিচাইজ কৰিব নেকি আপনি দলক ক্ৰিটিসাইজ কৰিব নেকি কোনে কি কৈছে হেতু ইম্পৰ্টেন্স নহয় কি কৰিছে হেতু চাব আপুনি কি কৰিছে আৰু আমাৰ যিমান কাম হয় মই আজি মন্ত্ৰালয়ত যেতিয়া চাইছো এডভাৰটাইজমেন্টখন আমাৰ কিমানখিনি স্কিল ডেভেলপমেন্ট প্ৰগ্ৰাম হৈছে হুনাৰ হাতৰ নিচিনা প্ৰগ্ৰাম হয় য'ত নেকি 10 লক্ষ লোক তাত নিযুক্তি পাইছে গোটেই বিশ্ব ভাৰতত মই কৈছো আৰু অসমৰ পৰা বহুতখিনি মানুহ তাত পাৰ্টিসিপেট কৰিছে হেণ্ডিক্ৰাফটছ লৈ পেলে মানুহে নাজানে যে এইখিনি মাইনৰিটি মানুহ হয় লগতে আপুনি চাব আমাৰ মাইনৰিটি যোনখিনি স্কিমছ আছে তাত আমাৰ গৰীব নৱাজ যোজনা বুলি স্কিম আছে তাতো বহুতখিনি মানুহৰ ইয়াত যেহেতু এনজিঅ বোৰে এপ্লাই কৰে আৰু এনজিঅ ফাণ্ডটো দিয়া হয় ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বেনিফিচিয়াৰী ট্ৰান্সফাৰ হয় ডিবিটি হয় সেইকাৰণে বহুতখিনি আপোনালোকে গম নাপায় বহুতখিনি এনজিঅ হাজাৰ হাজাৰ লক্ষাধিক মাত্ৰাত তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে ইভেন আমাৰ এআইডিএফ বদৰুদ্দিন আজমল ডাঙৰেও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা বহুত আগতে হেৰি স্কিমছ ইমপ্লিমেণ্ট কৰিছিল তেতিয়া আপোনালোকে এটা বস্তু কেলে বুজি নাপায় যে যোনটো সময়ত সরকারে কাম করে বিরোধী দলে বামপন্থী দলে যোনখিনি কথা আমার সামাজিক মাধ্যমত তেওঁলোকে বিশ্লেষণ দিয়ে বা তেওঁলোকে বিবরণ দিয়ে সেই কথাটোত গলে নহব আপুনি শিক্ষিত নহব পাৰে যোনে চাই আছে এতিয়া কিন্তু আপোনাৰ মস্তিষ্ক ঠিকে চলি আছে আপুনি চকুটো মেলি পেলে চাওক আপোনাৰ হুৱে বাৱে চাওক আপোনাৰ ঘৰৰ পদূলি মুখৰ ৰাস্তাটো পেভাৰ ব্লকৰে হৈছে নে নাই আপুনি চাওক 4 লেন কিমানখিনি হ'লগৈ আপুনি চাওক আপোনাৰ ল'ৰা-ছোৱালী শিক্ষাৰ ক্ষেত্ৰত কিমানখিনি নিযুক্তি পাইছে আপোনালোকৰ পৰিয়ালৰ মানুহে কিমান নিযুক্তি পাইছে এপিএসসিৰ নিচিনা স্কেম বন্ধ হ'ল সেইবোৰ কেলে নাচায় তাত কি সংখ্যালঘু জনসাধাৰণৰ মানুহে সুবিধা পোৱা নাই নেকি ৰেজাউল ডাঙৰীয়া সৰকাৰ ডাঙৰীয়া যিখিনি বাইদেৱে কৈছে জাফৰিন মেহজাবিন বাইদেৱে যিখিনি কথা কৈছে ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়া কি ক'ব সাউণ্ডটো অলপ ষ্টুডিঅ'ৰ সাউণ্ডটো আমি অলপ বঢ়াই ল'ম ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়া চাওক বাইদেউ যিখিনি কথা কৈছে যে এজুজিল যিখিনি আঁচনি এইটো বিভিন্ন চৰকাৰৰ দিনত আহে আৰু চৰকাৰৰ দিনত বিভিন্ন হিতাধিকাৰীয়ে পায় এইখিনিয়ে আচলতে সংখ্যালঘুসকলৰ মূল সমস্যাৰ সমাধান নহয় যে 3 টকা কেজিৰ এটা চাউল দিলে সংখ্যালঘু ৰাইজৰ সমস্যাৰ সমাধান হৈ গ'ল আমাৰ এই মুহূৰ্তত দৰকাৰ হৈছে শিক্ষাৰ দৰকাৰ হৈছে আমাৰ অৰ্থনৈতিক আমাৰ সংখ্যালঘুসকলৰ ৰাজনীতি কৰিছে মানে চৰকাৰখনে অকলে সলনি কৰিব নোৱাৰে মোৰ ঘৰখন সলনি কৰিব লাগিব মোৰ সমাজ সলনি কৰিব লাগিব তেতিয়াহে সলনি হ'ব ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হৈছে তেওঁ ৰাজধৰ্ম পালন কৰাৰ বাদে তেওঁ খালি কেৱল কৰিছে হিন্দু আৰু মুছলমান এইবিলাক কৰি আছে গতিকে আমি বাইদেউৰ জৰিয়তে আমি আহ্বান জনাইছো যে বাইদেৱে অন্তত মুখ্যমন্ত্ৰীক কওক যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি আপোনালোকে ভাবে যে আপোনালোকৰ হৈ পেলাই ক'ব লাগে আপোনালোকে কেতিয়াও এখন উন্নত ৰাজ্য হ'ব নোৱাৰে 5খন ৰাজ্যত আগুৱাই যাব নোৱাৰে গতিকে 35% তেওঁ যেনেকৈ ভাগ কৰক যিয়ে নকৰক তেখেতে ভাগ কৰা নাই আপোনালোকে যোৱাকালি নিউজটো কেলে নাচাই যোৱাকালি তেখেতে নিজে কৈছে অসমৰ যেনেকৈ প্ৰতিশ্ৰুতি দিছে নামনি মধ্য যাক যেনেকৈ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আসনত থাকি সেই প্ৰতিশ্ৰুতিখিনি পালন কৰি সংখ্যালঘু ৰাজ্যখিনিক আগুৱাই লৈ যাওক কাৰণ সংখ্যালঘু ৰাইজ অসমীয়া খিলঞ্জীয়া মুছলমানৰ বিপক্ষে তেখেতে তেতিয়া কি ক'লে আপুনি মোক শেষত কি ক'ব মানে আক্ৰমণাত্মক আৰু প্ৰতিশোধমূলক যি মনোভাৱ মুখ্যমন্ত্ৰীয়ে লৈ আছে এইবোৰ পজিটিভ নেগেটিভ সকলোৰে থাকে কংগ্ৰেছে কি বিজেপি কি কৰিলে সেইটো আমি বিশ্লেষণ যদি কৰোঁ বহুত দীঘলীয়া লিষ্ট হৈ যাব গতিকে ইয়াত মই শেষত এইটোকেই ক'ম যে বৰ্তমান চৰকাৰে আমাক কি দিছে কি কৰি আছে সেইটো লৈ লক্ষ্য ৰাখি আমি আশাবাদী হওঁচোন পজিটিভলি লওঁচোন আশাবাদী হয় কিন্তু হ'ব লাগিব যে গতিকে আজি উত্তৰ ৱাকআপ বৰ্ডৰ দিব বিচাৰিছিলো ৱাকআপ বৰ্ডৰ এটা কথা ক'বলৈ অকল ঠাট্টা নষ্ট কৰি থাকিলে এইটো নহ'ব কিন্তু আমি এইটোৱে ক'ব লাগিব যে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো সংখ্যালঘু উন্নয়নক লৈ বিজেপিয়ে কি কৰিছে এই আলোচনাৰ জৰিয়তে সংখ্যালঘু ৰাইজ কিমান উপকৃত হ'ব সেয়াও এটা গুৰুত্বপূৰ্ণ বিষয় গতিকে এই অনুষ্ঠানৰ জৰিয়তে যিখিনি কথা আলোচনা হ'ল সেইখিনি কথা যাতে আগন্তুক সময়ত চৰকাৰখনে সংখ্যালঘু ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টিভংগীৰে চাই কেনেদৰে আগবঢ়াই নিয়ে বা বিজেপিয়ে যিখিনি কৰিছে কংগ্ৰেছে কি কৰিছে বা এআইইউডিএফে সংখ্যালঘু ৰাইজৰ বাবে কি কৰিছে আৰু সমগ্ৰ বিষয়টো সমগ্ৰ দলসমূহে আগন্তুক সময়ছোৱাত সংখ্যালঘু ৰাইজৰ বাবে কি কৰিব কংগ্ৰেছে কি কৰিছিল এআইডিএফে কি কৰিছে সেই সন্দৰ্ভতো আমি আলোচনা অনুষ্ঠিত কৰিম গতিকে এই সমগ্ৰ বিষয়টো এটা স্পৰ্শকাতৰ বিষয় অনুষ্ঠান সামৰিছো ধন্যবাদ